বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত সৰিয়জানত নিশা সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাত কৰ্তব্যৰত অৱস্থাত মৃত্যু হয় বোকাজান আৰক্ষী থানাৰ গৃহৰক্ষী জোৱান গৌতম দাসগুপ্তা। প্ৰাপ্ত তথ্য অনুসৰি নিশা প্ৰায় 12 বজাত এখন বাহনৰ চালকৰ লগত কথা পাতি থকা অৱস্থাত ডিমাপুৰ দিশৰ পৰা গৈ থকা এখন তীব্ৰবেগী মাৰুতি জিপচি বাহনে গৃহৰক্ষী জোৱানজনক মহতিয়াই লৈ যায়। উপস্থিত থকা আৰক্ষীসকলে গৌতম দাসগুপ্তা নামৰ গৃহৰক্ষী জোৱানজনক বোকাজানৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে। বোকাজান আৰক্ষী থানাৰ বিষয়াসকলে গৃহৰক্ষী জোৱানজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰে। বৰ্তমান দুৰ্ঘটনাত পতিত হোৱা বাহনখন নিজৰ জিম্মাত লয় যদিও বাহনখনৰ চালক পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে বিচাৰ অভিযান আৰম্ভ কৰিছে। বোকাজানৰ পৰা অঞ্জন ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। আমাৰ তেখেতৰ ৰাতি 10টা বজাৰ পৰা আমাৰ এটা CC কেমেৰাৰ এটা পইণ্ট আছে সৰিয়জানত। তেখেতৰ ডিউটি আছিলে, লগতে এজন আমাৰ গৃহৰক্ষী জোৱানো আছিলে আৰু তেখেতেও আমাৰ পুলিচৰ গৃহৰক্ষী জোৱান আছিলে। আৰু তেখেত ডিউটি কৰি থকা অৱস্থাত বৰপথাৰ দিশৰ পৰা এখন বলেৰো আহিছিলে। বলেৰোখন মানে চকাটো শব্দ কৰি আহি আছিলে। তেতিয়া তেওঁ আগবাঢ়ি গৈ কি বিপদ হৈছে বুলি যাওঁতে ড্ৰাইভাৰৰ ওচৰলৈ কাষ চাপি যাওঁতে বিপৰীত দিশৰ পৰা এখন অতি তীব্ৰ বেগেৰে যোৱা মাৰুতি জিপচি গাড়ীয়ে তেখেতক মহতিয়াই লৈ যায় আৰু তেখেতে গুৰুতৰভাৱে জখমপ্ৰাপ্ত হয়। জখম হোৱাৰ পাছত আমি তেখেতক ঘটনাস্থলীৰ পৰা আনি বোকাজান CHCত ভৰ্তি কৰা যদিও তেখেতৰ খুব দুখৰ বিষয়, তেখেতে মৃত্যুমুখত পৰে। এইটো আপোনাৰ 11:50 বজাত ঘটনাটো সংঘটিত হৈছিল। বৰ্তমান তেখেতসকল পলাই আছে আৰু তেখেতক মানে এক্সিডেণ্ট কৰাৰ পাছত সেই উক্ত গাড়ীখনো দুৰ্ঘটনাত 200 মিটাৰমান আগত গৈ পতিত হয়। তেখেতসকলে এই গাড়ীখনে বহুত চৰকাৰী সা সম্পত্তিও নষ্ট কৰিছে। এইখিনি আমি এতিয়া এছেছমেণ্ট কৰি আছোঁ। হয়, আমি এতিয়া তেখেতক সসন্মানেদি মৰণোত্তৰ পৰীক্ষাৰ বাবে আমি প্ৰেৰণ কৰিবলৈ ব্যৱস্থা কৰিছোঁ। শুনাৰ পাছত আমি আমাৰ থানাতে তেখেতক এটা সম্বৰ্ধনা জনাম, যিহেতু তেখেত খুব কৰ্তব্যপৰায়ণ আছিল আৰু কৰ্তব্যৰ কাৰণে নিজকে তেখেতে যিহেতু প্ৰাণ দিলে, গতিকে আমি তেখেতক অন্তিম শ্ৰদ্ধাঞ্জলি জনাম। তেখেতৰ নাম গৌতম দাসগুপ্তা। পৰিয়ালত তেখেতৰ ছোৱালী এগৰাকী আছিলে, বিয়া হৈ গৈছে আৰু এজন ল'ৰা আছে আৰু তেখেতে পৰিবাৰক এৰি থৈ গৈছে।